আমেৰিকা, ইজৰাইল আৰু ইৰাণৰ মাজত যি যুদ্ধ হ'ল, সেই যুদ্ধৰ শেহতীয়া পৰিস্থিতিৰ সম্পৰ্কে কি ক'ব আপুনি? যুদ্ধ হ'ল বুলি কৈছা তুমি, যুদ্ধ হ'ল নহয়, যুদ্ধ হৈ শেষ হোৱা নাই। এই যুদ্ধখন চলি আছে। এই যুদ্ধখন আৰম্ভ হৈছিল কোন তাৰিখে? 28 ফেব্ৰুৱাৰীৰ দিনা, হয়নে? আজি এইটো হৈছে 13th ডে, 13 নম্বৰ দিন আজি এই যুদ্ধ আৰম্ভ হোৱাৰ পিছত। আৰু মানুহে ভাবিছিলে, আৰু আমেৰিকাই নিজেও ভাবিছিলে, আমেৰিকা আৰু ইজৰাইলে ভাবিছিলে যে ইমান দিন এই যুঁজখন কৰিব লগা নহ'বই, যে ইৰাণে ছাৰেণ্ডাৰ কৰিব, ইৰাণে আত্মসমৰ্পণ কৰিব। কিন্তু কথাটো ঠিক তেনেকুৱা ধৰণে হোৱা নাই। আৰু যুদ্ধ যিমানেই ঘনীভূত হৈ গৈ আছে, যুদ্ধ যিমানেই তীব্ৰতাৰ ৰূপ ধাৰণ কৰিছে, সিমানেই এই যুদ্ধখন কিমান দিন চলিব সেই লৈ বিভিন্ন মানুহৰ মাজত সন্দেহৰ সৃষ্টি হৈছে। আৰু এতিয়া বহুত বিভিন্ন মহলে এইটো কৈছে যে এই যুদ্ধখন কিমান দিন চলে তাৰ কোনো ঠিকনা নাই। আৰু ইৰাণে কৈছে যে তেওঁলোকৰ হাতত ক্ষেপণাস্ত্ৰ, 6 মাহৰ ক্ষেপণাস্ত্ৰ তেওঁলোকৰ হাতত মজুত আছে। এতিয়া 6 মাহ এই যুদ্ধখন হ'ব লাগিলে গোটেই পৃথিৱীতে সাংঘাতিক অৱস্থা এটা হ'ব। আৰু ইতিমধ্যে গুৰুত্বপূৰ্ণ কথা হৈছে এইটো যে আমেৰিকা যুক্তৰাষ্ট্ৰত এই যুদ্ধখনক লৈ বৰ বিৰূপ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ৰাষ্ট্ৰপতি ট্ৰাম্পৰ বিৰুদ্ধে। এটা প্ৰথমতে এতিয়া এই মুহূৰ্তত যিটো জনমত লোৱা হয় ন, অপিনিয়ন পল, সেইমতে আমেৰিকাৰ 60% বেছি মানুহে এই যুদ্ধখনৰ বিৰোধিতা কৰিছে। ট্ৰাম্প নিজে হৈছে ৰিপাব্লিকান পাৰ্টিৰ, কিন্তু ডেম'ক্ৰেটিক পাৰ্টিৰ কথাটো বাদেই দিয়া। ডেম'ক্ৰেটিক পাৰ্টিয়েতো এই যুদ্ধৰ বিৰোধিতা কৰিছে, কিন্তু ৰিপাব্লিকান পাৰ্টিৰ মানুহেই এই যুদ্ধখনৰ বিৰোধিতা কৰিছে। আৰু এটা কথাৰ কাৰণে ট্ৰাম্পক আমেৰিকাৰ মানুহে এতিয়া জবাবদিহি কৰিছে। সেই কথাটো কি? তাত যিখন স্কুল আছিল, মিনাপ স্কুলত 165 পৰা 180 গৰাকী ছাত্ৰী আৰু কণমানি ছাত্ৰীৰ মৃত্যু হৈছে। গতিকে এই যে সাধাৰণ নাগৰিকৰ মৃত্যু হৈছে, তাৰ কাৰণে কিন্তু আমেৰিকাৰ জনসাধাৰণ বিক্ষুব্ধ হৈ পৰিছে। আৰু লগতে কি হৈছে যে সমগ্ৰ বিশ্বতে সাৰুৱা তেলৰ নাটনিয়ে দেখা দিছে। আৰু ডাঙৰ কথা হৈছে যে হাজাৰ হাজাৰ জাহাজ, খাৰুৱা তেল কঢ়িয়াই নিয়া জাহাজ, হৰমুজ ষ্ট্ৰেইট বুলি, এই যিটোৰ মাজেৰে যিটো পানীৰ যিটো আছে এটা সৰু মানে সাগৰৰ মাজেৰে যোৱা যিটো ইৰাণৰ কাষেৰে যোৱা যিটো ৰাস্তা, জলপথ, তাত আবদ্ধ হৈ আছে। আৰু সি সমগ্ৰ বিশ্বতে আমি দেখিছোঁ, ভাৰতবৰ্ষতেতো হৈছে চাৰিওফালে দুটা বস্তু, খাৰুৱা তেল আৰু ৰন্ধন গেছ। এইটো, আৰু সেইটো অকল ভাৰতবৰ্ষতে নহয়, আমেৰিকাতো এইটো এটা বৰ ডাঙৰ এটা সংকটৰ সৃষ্টি হৈছে। আৰু কি হৈছে যে এতিয়া আৰু এটা কথা হৈছে যে যুদ্ধক লৈ যিবোৰ মেইন ষ্ট্ৰীম মূলসুঁতিৰ যিবোৰ পশ্চিমীয়া যিবোৰ সংবাদপত্ৰ, তাত এই অভিযোগ উঠিছে যে পশ্চিমীয়া সংবাদপত্ৰই যুদ্ধৰ প্ৰকৃত ছবিখন স্পষ্টভাৱে এতিয়াও দেখুওৱা নাই তেওঁলোকে, যে তেওঁলোকে ইৰাণত কিমান, আমেৰিকা আৰু ইজৰাইলে ইৰাণত কিমান তেওঁলোকে ঘাইল কৰিছে, ইৰাণৰ কি ক্ষয় ক্ষতি কৰিছে, তাৰহে ছবি তেওঁলোকে দি আছে। কিন্তু ইৰাণে, ইজৰাইল আৰু এই যে আৰৱ ৰাষ্ট্ৰসমূহত, মিডল ইষ্টৰ অন্যান্য ঠাই যিবোৰত আমেৰিকাৰ সামৰিক ঘাটি আছে, সেইবোৰত কি ধৰণৰ আক্ৰমণ কৰিছে আৰু তাৰ কি ক্ষয় ক্ষতি কৰিছে, সেই সম্পৰ্কে কিন্তু পশ্চিমীয়া মূলসুঁতিৰ সংবাদপত্ৰবিলাকে তেনেকুৱাকৈ বাতৰি প্ৰকাশ কৰা নাই।
কিন্তু ইতিমধ্যে আৰু এটা গুৰুত্বপূৰ্ণ কথা হৈছে ইটালীয়ে আমেৰিকাক প্ৰথমতে সমৰ্থন কৰিছিলে, কিন্তু ইটালীয়ে এতিয়া আমেৰিকাক সমালোচনা কৰিছে। আৰু কি হৈছে যে এতিয়ালৈকে যিমানবোৰ আন্তৰ্জাতিক যিবোৰ যুদ্ধ হৈছিল, আমেৰিকাই যিবোৰ যুদ্ধ আৰম্ভ কৰিছিলে, তাত সদায় ইংলেণ্ড, UK সদায় আমেৰিকাৰ লগত আছিল। কিন্তু এইবাৰ UK স্পষ্টভাৱে কৈ দিছে, ব্ৰিটেইনে স্পষ্টভাৱে কৈ দিছে যে নাই, এই যুদ্ধত আমি নাই আৰু আমাৰ সামৰিক ঘাটি তোমালোকে ব্যৱহাৰ কৰিব নোৱাৰিব। গতিকে ইজৰাইল আৰু ট্ৰাম্প, আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি ট্ৰাম্প এই যথেষ্ট শলঠেকত পৰিছে। প্ৰথমতে তেওঁলোকে যুদ্ধখন ভাবিছিলে যে যুদ্ধখন তৎক্ষণাত শেষ হৈ যাব, ইৰাণে ছাৰেণ্ডাৰ কৰিব। প্ৰস্তাৱ দুটা কথা, আৰু বিভিন্ন মই যিবোৰৰ ইণ্টাৰভিউ লৈছোঁ, কালি ভাৰতৰ পূৰ্বৰ প্ৰতিৰক্ষা মন্ত্ৰী, বিত্তমন্ত্ৰী যশৱন্ত সিনহা ডাঙৰীয়াৰ মই এটা ইণ্টাৰভিউ লৈছিলোঁ। তেওঁ কৈছে যে ইৰাণৰ কাৰণে, তাৰ আগতে প্ৰবীণ শ্বাহাদীৰ এটা ইণ্টাৰভিউ লৈছিল, তেওঁলোকে কৈছে যে ইৰাণৰ কাৰণে এইটো এটা জীৱন মৰণ যুঁজ, কিন্তু আমেৰিকাৰ কাৰণে এইটো এটা পচন্দ, চইজ অফ ৱাৰ। আমেৰিকাই এই যুঁজখন নকৰা হ'লেও থাকিব পাৰিলেহেঁতেন, আমেৰিকাই আক্ৰমণহে কৰিছে, আমেৰিকা আৰু ইজৰাইলে। গতিকে ইৰাণৰ কাৰণে এইটো এটা এক্সিষ্টেঞ্চিয়েল এটা থ্ৰেট। তেওঁলোকে এইখন যুদ্ধত তেওঁলোকৰ মানে ইৰাণৰ অস্তিত্বৰ সংকট, এই যুঁজখনত যদি তেওঁলোকে জয়ী নহয়। আৰু এটা ঘটনা ঘটিছে কি, যে এই যুদ্ধক লৈ চাৰিওফালে বিভিন্ন ধৰণৰ উৰা বাতৰি প্ৰচাৰ হৈছে। এটা তেনেকুৱা ধৰণৰ উৰা বাতৰি এতিয়া কোৱা হ'ল যে বেঞ্জামিন নেতান্যাহু, ইজৰাইলৰ প্ৰাইম মিনিষ্টাৰ, প্ৰধানমন্ত্ৰী, কোনোবাই ক'লে যে তেওঁৰ মৃত্যু হৈছে, কোনোবাই কৈছে যে তেওঁৰ ভায়েকৰ মৃত্যু হৈছে। এই ধৰণৰ বিভিন্ন ধৰণৰ দুই ধৰণৰ কথা। এটা হৈছে ৱেষ্টাৰ্ণ মিডিয়া, পশ্চিমৰ যিবোৰ সংবাদ পত্ৰ আছে, প্ৰচাৰ মাধ্যম আছে, তেওঁলোকে দেখুৱাব বিচাৰিছে যে ক্ষয় ক্ষতিটো ইৰাণৰ বেছিকৈ হৈছে। আৰু যিবোৰ মধ্যপ্ৰাচ্যৰ, বিশেষকৈ ইৰাণলৈ এই যে তেওঁলোকক সমৰ্থন কৰা যিবোৰ প্ৰচাৰ মাধ্যম আছে বা সামাজিক মাধ্যমত বিভিন্নজন, তেওঁলোকে আকৌ আমেৰিকাৰ আমেৰিকা আৰু ইজৰাইলৰ কি ক্ষয় ক্ষতি হৈছে তাৰ ওপৰত গুৰুত্ব দিছে। কিন্তু এটা কথা ঠিক যে মেইন ষ্ট্ৰীম মূলসুঁতিৰ পশ্চিমীয়া সংবাদ পত্ৰই কিন্তু আমেৰিকা আৰু ইজৰাইলৰ যি ক্ষয় ক্ষতি হৈছে সেইটো অলপ কমকৈ দেখুৱাব বিচাৰিছে। গতিকে আমি এতিয়া দুইটা মিলাই চাই আৰু ট্ৰুথ চেক সেইটো কৰিলে আমি গম পাওঁ যে আচলতে ঘটনাটো কি। গতিকে সেইটোক লৈ যথেষ্ট উৰা বাতৰিৰ সৃষ্টি হৈছে। কিন্তু এটা কথা প্ৰায় নিশ্চিত, এই ক্ষেত্ৰত কাৰো কোনো দ্বিমত নাই যে আমেৰিকাই এই যুদ্ধখন সোনকালে শেষ হোৱাটো বিচাৰিছে। আৰু আমেৰিকাৰ ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পে ৰাছিয়াৰ ৰাষ্ট্ৰপতি পুটিনৰ লগত যোগাযোগ কৰিছে। পুটিনৰ মধ্যস্থতাৰ যোগেদি এই ইৰাণৰ লগত কিবা এটা চুক্তিলৈ আহিব পাৰে নেকি। কিয়নো এটা কথা আমি মন কৰা উচিত যে ইৰাণ এখন খলা বোমা থকা, পাহাৰীয়া অঞ্চল থকা এখন ঠাই আৰু যথেষ্ট বিশাল এখন দেশ। আৰু এতিয়া কিন্তু ইৰাণে যে যুঁজ কৰি আছে সেইটো নহয়। ইৰাণৰ লগত আছে কোন? ইৰাণৰ লগত আছে চীন, ইৰাণৰ লগত আছে ৰাছিয়া। গতিকে এই যুঁজখন ইমান সোনকালে শেষ হোৱাৰ কোনো লক্ষণ নাই। আৰু এতিয়া আমি শেহতীয়া যিটো পৰিস্থিতি, সেই শেহতীয়া পৰিস্থিতিটোৰ এইটো যে আমেৰিকা আৰু ইজৰাইলে এটা ফেচ ছেভিং, যে তেওঁলোকৰ যাতে সন্মান বাচে আৰু লগতে যাতে যুদ্ধখন বন্ধ হয়, সেই ধৰণৰ প্ৰক্ৰিয়া এটাত
যিবোৰ আন্তৰ্জাতিক যিবোৰ নিউজ আহিছে, যিবোৰ খা খবৰ আমি পাইছোঁ, তাৰ পৰা এইটোৱে এটা কথা ক'ব পাৰি বা এনেকুৱা ধৰণৰ এটা ধাৰণা কৰিব পাৰি যে এতিয়া আমেৰিকা আৰু ইজৰাইলে এই যুঁজখন সোনকালে শেষ হোৱাটো বিচাৰিছে। এতিয়া আমেৰিকা ইজৰাইলে বিচাৰক নিবিচাৰক, আচলতে আমি সকলোৱে বিচাৰোঁ যে এই যুঁজখন সোনকালে বন্ধ হওক, কাৰণ এই তেলৰ মূল্য বঢ়াৰ লগে লগে আৰু ভাৰতবৰ্ষত আমি কিমান আমাৰ তেল প্ৰায় আমি কিমানখিনি তেল উৎপাদন কৰোঁ ঘৰুৱাভাৱে, একেবাৰে কম। গতিকে তেলৰ যেতিয়া খাৰুৱা তেলৰ দাম যদি বাঢ়ি যায় আৰু সকলো বস্তুৰ দামৰ লগত খাৰুৱা তেলৰ দামৰ কথাটো জড়িত হৈ আছে, গতিকে আমাৰ কাৰণেও এটা অতি ভয়ানক পৰিস্থিতি সৃষ্টি হ'ব। গতিকে আচলতে যে ৱৰ্ল্ড যিটো অপিনিয়ন, বিশ্ব জনমতটো এইটোৱে যে এই যুঁজখন অতি সোনকালে তাৰ সমাপ্তি ঘটিব লাগে, অন্ত পৰিব লাগে, এইটোৱে অৱস্থা এই মুহূৰ্তত।